নমস্কাৰ দৰ্শকসকল মই সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে অহাকালি 31 ডিসেম্বৰ আৰু তাৰ পিছত 1 জানুৱাৰীৰ দিনা কৰিবলগীয়া দুটামান বিশেষ উপায় আজি আপোনালোকলৈ আগবঢ়াইছো। আপোনালোকে যদি কৰে তেনেহলে নিশ্চয় সুফল লাভ কৰিব। প্ৰথম উপায়টো হৈছে আপোনালোকে চিত্ৰত দেখাৰ দৰে পিয়াজৰ বাকলি ল'ব লাগিব আৰু পিয়াজৰ বাকলিৰে আপুনি উপায়টো কৰিব লাগিব। আৰু এই উপায়টো কৰাৰ দৰকাৰ হৈছে আপোনাৰ ঘৰৰ পৰা সকলো ধৰণৰ বেয়া শক্তি নিগেটিভ শক্তি দূৰ কৰিবৰ বাবে। বছৰটোৰ শেষৰ লগে লগে ঘৰৰ পৰা সকলো ধৰণৰ বেয়া শক্তি নিগেটিভ শক্তি ওলাই যাবৰ কাৰণে মানে সকলোকে বিদায় দিবৰ কাৰণে আপুনি এই উপায়টো কৰিব। আৰু উপায়টো কৰিবৰ বাবে আপুনি এখন প্লেটত পিয়াজৰ বাকলি ল'ব, শুকান পিয়াজৰ বাকলি, আৰু জ্বলাই দিব লাগিব। আৰু জ্বলাই দিয়াৰ পিছত আপুনি গোটেই ঘৰত আপোনাৰ যিমান কেইটা ৰুম আছে প্ৰত্যেক ৰুমতেই ঘূৰি ঘূৰি এই ধোঁৱা দিব। পিয়াজৰ বাকলিৰ যি ধোঁৱা হ'ব সেই ধোঁৱা আপুনি প্ৰত্যেকটো ৰুমতেই দিব। দৰ্জা খিৰিকী সকলো খোলা ৰাখিব আৰু এই ধোঁৱাৰ লগে লগে আপোনাৰ ঘৰৰ পৰা সকলো ধৰণৰ বেয়া শক্তি আঁতৰি যাব। এইটো আপোনালোকে 31 ডিসেম্বৰ মানে অহাকালিলৈ দিনটোৰ ভিতৰত যেতিয়াই পাৰে তেতিয়াই কৰিব। মনত ৰাখিব দৰ্জা খিৰিকী খুলিহে কৰিব। দ্বিতীয় উপায়টো আপোনালোকে কৰিব লাগিব 1 জানুৱাৰীৰ দিনাখন দিনটোত যেতিয়াই পাৰে তেতিয়াই কৰিব। গা ধুই ল'ব আৰু পৰিষ্কাৰ কাপোৰ পিন্ধি ল'ব। তাৰ পিছত হাতৰ তলুৱাত অলপমান ডালচেনিৰ গুৰি ল'ব চিত্ৰত দেখাৰ দৰে। ঘৰত যদি ডালচেনিৰ গুৰি নাই তেনেহলে চিত্ৰত দেখাৰ দৰে অলপমান আপুনি ল'ব আৰু চিত্ৰত দেখাৰ দৰে ইমান বেছিকৈ ল'ব নালাগে, মাত্ৰ অকণমান চিকুট লাগিব আৰু আপুনি গুৰি কৰি ল'ব। গুৰি কৰি একেবাৰে পাউডাৰ কৰি ল'ব। হাতৰ তলুৱাত ল'ব, বাওঁ হাতখনৰ তলুৱাত ল'ব আৰু সোঁ হাতখনেৰে ঢাকি দিব। ঢাকি দিয়াৰ পিছত আপুনি একান্ত মনেৰে ক'ব আপুনি ঘৰখনত কি পৰিৱৰ্তন হোৱাটো বিচাৰে। ঘৰৰ পৰা যেন কাজিয়া পেচাল আঁতৰি গৈ মানে সুখ শান্তি আহে, টকা পইচা যেন আহিবলৈ ধৰে আৰু পঢ়া শুনাত যেন উন্নতি হয়, সৌভাগ্য যেন আহে, এইবুলি আপুনি আপোনাৰ মনৰ ইচ্ছাকেইটা ক'ব। আৰু কোৱাৰ পিছত আপুনি একান্ত মনেৰে মানে ধ্যান কৰি এইখিনি কথা ক'ব। তাৰপিছত আপুনি ঘৰৰ প্ৰধান দৰ্জাখনৰ বাহিৰলৈ ওলাই যাব। ওলাই যোৱাৰ পিছত আপুনি ঘৰৰ যিখন প্ৰধান দৰ্জা সেইখন খুলি দিব। খুলি দি আপুনি আপোনাৰ ঘৰৰ দৰ্জাখনৰ ফালে মুখ কৰি থিয় হ'ব। আপোনাৰ ঘৰৰ যিখন প্ৰধান দৰ্জা সেইখনৰ ফালে মুখ কৰি আপুনি থিয় হ'ব আৰু তাৰ পিছত আপুনি হাতৰ পৰা ফু কৰি এই ডালচেনিখিনি ঘৰৰ ভিতৰলৈ যোৱাকৈ ফুৱাই দিব। আৰু তাৰ পিছত আপুনি কিন্তু ঝাৰু নিদিব বা নুমুচিব ঘৰটো সেইদিনাখন। সেয়েহে আপুনি এই কামখিনি কৰাৰ আগতেই ঘৰ মুচা ঝাৰু দিয়া কাম যদি কৰিবলগীয়া আছে কৰি ল'ব। তাৰ পিছত গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি আপুনি এই উপায়টো কৰিব আৰু তাৰ পিছত আপুনি ঘৰ নুমুচিব সেইদিনাখন আৰু ঘৰ ঝাৰু নিদিব। টকা পইচা সৌভাগ্য অনাৰ ক্ষেত্ৰত ডালচেনি বহুত শক্তিশালী আৰু সেয়েহে আপোনালোকে এই উপায়টো কৰিব 1 জানুৱাৰীৰ দিনা। তাৰ পিছত শেষৰ উপায়টো হৈছে আপোনালোকে 12খন কাগজৰ টুকুৰা ৰেডি কৰিব। সৰু সৰু 12টা কাগজৰ টুকুৰা ৰেডি কৰিব আৰু তাতেই আপোনালোকে প্ৰত্যেকটাতে এটা এটা নতুন ইচ্ছা লিখিব পাৰে। আৰু যদি আপোনাৰ 12টা ইচ্ছা নাই তেনেহলে আপুনি 3টা ইচ্ছা বা 4টা ইচ্ছা যদি আছে লিখাৰ পিছত পুনৰ আপুনি ৰিপিট কৰিব আৰু 12টা ইচ্ছা মানে 12খন কাগজত আপুনি লিখিব লাগিব ইচ্ছাসমূহ। আৰু প্ৰত্যেকখন কাগজতে আপোনালোকে 888 888 মানে 3টা 8 লিখি দিব। 3টা 8 এই কাৰণেই লিখিব লাগিব 2024 চনটোত 8ৰ বাবে মানে বিশেষ শুভ সংখ্যা শুভ নাম্বাৰ 8 সংখ্যাটো 2024 চনৰ বাবে। সেয়েহে আপোনালোকে 2024 চনৰ বাবে এইদৰে যেতিয়া ইচ্ছা লিখিব 12খন কাগজত লগে লগে প্ৰত্যেকখন কাগজৰ টুকুৰাতে আপুনি 888 বুলি 3বাৰ লিখিব। তাৰ পিছত এই কাগজকেইখন আপোনালোকে ভাঁজ কৰি এটা টেমাত ভৰাব। টেমাত ভৰাই সাফৰখন বন্ধ কৰিব, মানে যিখন সাফৰ থাকে মানে ঢাকনি থাকে সেইখন ভালকে টানকে বন্ধ কৰি যি ঠাইত মানে কাৰো হাত নালাগে, আপোনাৰ নিজৰো যাতে হাত নালাগে তেনে ঠাইত আপুনি ৰাখি দিব। মানে কেতিয়াবা বাই চান্স হাত লাগিলে একো নহয়, কিন্তু নুচুব আৰু নুখুলিব, তেনেকে আপুনি ৰাখি দিব গোটেই বছৰটোৰ বাবে। আৰু পিছৰ বছৰ মানে পিছৰ সেই বছৰটোৰ শেষত 31 ডিসেম্বৰৰ দিনা যেতিয়া দেখিব আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈছে বা নাই হোৱা, যদি হ'ব লাগে প্ৰধানকৈ ইচ্ছাবোৰ সাধাৰণতে পূৰ্ণ হৈ যায় আৰু ইচ্ছা পূৰ্ণ হ'লেও নহ'লেও গোটেই কেইখন কাগজ আপুনি 31 ডিসেম্বৰৰ তাৰিখে মানে 2024 চনৰ 31 ডিসেম্বৰ মানে প্ৰায় 1 বছৰ পিছত আপুনি কাগজখিনি জ্বলাই ইউনিভাৰ্সক দি দিব, মানে কোনো গছৰ গুৰিত বা পানীত দি দিব আৰু তেতিয়ালৈকে মানে এই টেমাটো আপোনালোকে নুচুব।
12খন কাগজৰ টুকুৰাত লিখা এই ইচ্ছা পূৰণৰ উপায়টো আপোনালোকে অহা কালিলৈ মানে 31 ডিচেম্বৰৰ ৰাতি 12 বজাত কৰিব। 12 বজাৰ পৰা কৰিবলৈ আৰম্ভ কৰিব। তাৰ পিছত আপুনি কৰি ৰাখি দিব কোনো ঠাইত কোনো লগ নোপোৱাকৈ বা আপুনিও কেতিয়াও চুব লগা নোহোৱাকৈ, আৰু তাৰ পিছত আপুনি শুই যাব। বছৰৰ শেষত আৰু নতুন বছৰৰ আৰম্ভণিত এই বিশেষ উপায়সমূহ আপোনালোকে কৰক। নিশ্চয় আপোনাৰ জীৱনৰ পৰাও সকলো ধৰণৰ সমস্যা আঁতৰি যাব আৰু সুখ শান্তি টকা পইচা সকলো আহিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।